একো কাম নকৰে গাইজ। যিটো বতাহ বৰষুণ দিছে, আপোনাৰ ছাতি উৰুৱাই লৈ যাব, আপোনাৰ হয়তো ৰেইনকোটো ফালি লৈ যাব। অ' মাই গড, অ' মাই গড, অ' মাই গড। হেল্ল' গাইজ, এয়া অৱস্থা হৈ আছে। এয়া আকাশৰ দৃশ্য দেখিছে কেনেকুৱা পৰিস্থিতি হৈ আছে। বতাহ ধুমুহা আমাৰ যোৰহাটত আজি প্ৰথমবাৰ হৈছে। এইবছৰৰ প্ৰথমবাৰ পচোৱা বতাহ বলিছে। আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই কোনো নিউজ ৰিপৰ্টাৰ নহয়, মই এজন ব্লগাৰ হয়। যদিও মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। দেখিছে কেনেকৈ বতাহ দিছে, দেখিছে। আপোনালোকে এইবিলাক দৃশ্য দেখিলেই গম পাব কেনেকুৱা পৰিস্থিতি হৈ আছে বৰ্তমান। আৰু বৰষুণ দিয়াৰ পুৰা সম্ভাৱনা আছে। বহুত ডাঙৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। ল'ৰা ছোৱালীয়ে ঘৰতে ৰখি আছে, স্কুল যাবলৈ ওলাই আছে, কিন্তু স্কুল যাব পৰা নাই। মানে আপোনালোকে দেখিছে একেবাৰে এন্ধাৰ হৈ আছে। কেনেকৈ পৰিস্থিতি হৈ আছে মানে কি ক'ম আৰু আপোনালোকক। যাব নোৱাৰে ল'ৰা ছোৱালী স্কুললৈ, কেনেকৈ যাব। আৰু আজিৰ দিনটোত যাতে ক্ষতি নাতিৰ কথা যাতে মাষ্টৰনীয়ে যাতে নকয় স্কুলত ল'ৰা ছোৱালীক, কাৰণ সুবিধা নাই ন। কেনেকৈ যাব, সদায় চাইকেল লৈ যোৱা ল'ৰা ছোৱালী, আৰু আজি কেনেকৈ স্কুললৈ যাব। মানে পৰিস্থিতি একেবাৰে বেয়া হৈ আছে। হয়তো কোনো এটা মুহূৰ্তৰ ভিতৰতে মানে এটা ডাঙৰ বতাহ বৰষুণ হ'ব পাৰে। তাৰ কাৰণে ল'ৰা ছোৱালীক যাব দিয়া হোৱা নাই। ভয় লাগিছে। দেখিছে আপোনালোকে, দেখিলেই গম পাব। দেখিছে দৃশ্য চাওক, বতাহ বৰ্তমান বলি আছে পূৰা। আৰু বৰষুণ এতিয়ালৈকে দিয়া নাই, কিন্তু দিয়াৰ সম্ভাৱনা খুব বেছি। এয়া মই ব্ৰাইটনেছ বঢ়াইহে আপোনালোকক পোহৰ কৰি দেখুৱাইছোঁ, কিন্তু ব্ৰাইটনেছ বঢ়াই দিলেও মানে সেইটো পোহৰ কৰিব নোৱাৰে। যিটো নেচাৰেল পোহৰ হয় সেইটো আমি দিব নোৱাৰিম। মানে একেবাৰে ৰাতিৰ গতে হৈছে। দেখিছে মই ফ্লাছ লাইটহে জ্বলাই থৈছোঁ। একেবাৰে এতিয়া ৰাতিপুৱা হৈছে 8:20, আৰু ধৰি লওক আপুনি ৰাতিৰ 8:20, তেনেকুৱা পৰিস্থিতি। মানে কি ক'ম আৰু। যি দেখুৱাইছোঁ মোবাইলত ফ্লাছ জ্বলাই, ব্ৰাইটনেছ বঢ়াই, তেনেকৈ দেখুৱাই আছোঁ আপোনালোকক। বহুত বৰষুণ মানে এতিয়া দিব যেন লাগিছে, পূৰা জোৰছে বৰষুণ দিব। এয়া মই যোৰহাটৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। দেখিছে বতাহ বৰষুণৰ ফলত ল'ৰা ছোৱালী স্কুললৈ যাব পৰা নাই। বতৰ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে। দোকান পোহাৰ, ঘৰ দুৱাৰ সকলো এন্ধাৰ হৈ গৈছে। একেবাৰে অন্ধকাৰ হৈ পৰিছে চবফালে। এয়া দেখিছে মানুহ বহি আছে, কিন্তু আপোনালোকক মই স্পষ্টভাৱে দেখুৱাব নোৱাৰিম। দিনত হ'লেও নোৱাৰিম, কাৰণ মানে বহুত বেছি এন্ধাৰ হৈ আছে। দেখিছে এয়া কিচেন ৰুম দেখিলে আপোনালোকে, আৰু এয়া দেখিছে মানুহগৰাকীয়ে দেখিছে কি কৰি আছে, খৰি বুটলি আছে। মানে বতাহ দিছে বহুত জোৰকৈ, খৰি বুটলি এয়া ভাঙি আছিলে। দুখ পালে বেচেৰি, আৰু মই ভিডিঅ' নকৰিলোঁ। এয়া তৎক্ষণাত আহি গ'ল বৰষুণ, খুব বেছি বৰষুণ। দেখিছে একদম ডাঙৰ তামাম বৰষুণ আহি গ'ল। মই যেতিয়াই ভিতৰলৈ সোমাই আহিলোঁ, বৰষুণে চান্স পালে আৰু বৰষুণ পটাপট দিব ল'লে। দেখিছে বহুত ডাঙৰ বৰষুণ দিছে গাইজ। আমাৰ যোৰহাটৰ দৃশ্য এয়া আপোনালোকক দেখুৱাই আছোঁ মই। আৰু এনেকুৱা সময়ত যদি ল'ৰা ছোৱালী আপোনাৰ স্কুললৈ গ'লহেঁতেন, তেতিয়া মই কৈছিলোঁৱে যে এনেকৈ অৱস্থাত যদি ল'ৰা ছোৱালী স্কুললৈ ওলাই গ'লহেঁতেন, তো এতিয়া অৱস্থা কি হ'লহেঁতেন। ছাতি জাপিয়ে একো কাম নকৰে গাইজ। যিটো বতাহ বৰষুণ দিছে, আপোনাৰ ছাতি উৰুৱাই লৈ যাব, আপোনাৰ হয়তো ৰেইনকোটো ফালি লৈ যাব। তো তেনেকুৱা এটা অৱস্থাত আমি ল'ৰা ছোৱালীক যাব দিয়া নাই। তো গতিকে আজি ব্লগটো আৰু বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ। তথাপিও আৰু অকণমান টাইম আপোনালোকক
মই এটা কথা ক'বৰ বাবে ৰখাইছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। বাই বাই।